নমস্কাৰ সকলোলৈ। মোৰ নাম বিজয় দাস। মই এটা নতুনকৈ এটা ফাইনেন্সিয়েল ৰিলেটেড চেনেল বনাবলৈ আগবাঢ়িছোঁ। মোৰ চেনেলটোৰ নাম হৈছে অক্সম ফাইনেন্স। আৰু আপোনালোকক জনাবলৈ পাই সুখী যে এই চেনেলটোৰ যোগেদি আপোনালোকৰ বিভিন্ন ইনভেষ্টমেণ্ট ৰিলেটেড ইনফৰমেশ্যন প্ৰভাইড কৰি থকা হ'ব। আৰু আশা কৰোঁ আপোনালোকে এই চেনেলটোৰ যোগেদি খুব ভাল ভাল ইনফৰমেশ্যন ল'ব আৰু মোক কাইণ্ডলি কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকৈ লাগিলে। আপোনালোক সকলোৱে জানে যে আপোনালোকৰ নিজৰ পইচাটো ক'ত লগালে আৰু ক'ত খটুৱালে আপোনালোকৰ যিকেইটা কষ্ট উপাৰ্জিত ধন আছে ইয়াক ডাবল ট্ৰিপুল কৰিব পৰা যায়। তাৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বিশেষকৈ আমি সকলোৱে জানো যে ইনভেষ্টমেণ্ট বুলি ক'লে যেনেকৈ বহুতে আজিকালি ইনভেষ্টমেণ্ট কৰিব খুজিছে মিউচুৱেল ফাণ্ড, ৰিয়েল ইষ্টেট, কমডিটিজ আৰু বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ ৰিলেটেড প্ৰডাক্টত কৰিব খোজে। গতিকে ইয়াৰ ভিতৰত কোনটো কৰিলে আপোনালোকৰ ভাল হ'ব তাৰ বিষয়ে মই অলপ ইনফৰমেশ্যন জনাবলৈ বিচাৰিছোঁ। আপুনি যদি ইয়াৰ ভিতৰতে এটা চমু কথা ক'বলৈ গৈ আছোঁ যে আপোনালোকে ইনভেষ্টমেণ্টটো কৰাৰ আগতে ক'ত কৰিব আৰু কিমান দিনলৈ কৰিব সেইটো ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি শ্বৰ্ট টাইমৰ কাৰণে ক'ত থ'লে ভাল হয় আৰু লং টাইমৰ কাৰণে ক'ত থ'লে ভাল হয় তাৰ বিষয়ে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক খুব ধুনীয়াকৈ মই জনাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে ইনভেষ্টমেণ্ট বুলি ক'লে বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ মিউচুৱেল ফাণ্ড আছে, আমাৰ ৰিয়েল ইষ্টেট আছে, গ'ল্ড আছে, চিলভাৰ আছে, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কমডিটিজ আছে। তাতো আপোনালোকে নিজৰ পইচাটো ভাল ৰিটাৰ্ণ পাবৰ কাৰণে ৰাখিব পাৰে। আৰু পৰৱৰ্তী ভিতৰত ইয়াৰ বিষয়ে মিউচুৱেল ফাণ্ড কি বস্তু হয়, গ'ল্ডত কেনেকৈ ইনভেষ্টমেণ্ট কৰিব, চিলভাৰত কেনেকৈ ইনভেষ্টমেণ্ট কৰিব তাৰ বিষয়ে বিতং তথ্য জনাম। আৰু ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু কমেণ্টত আপোনাৰ ক'ত পইচাটো আপুনি থ'লে আপোনাৰ গ্ৰ'থ হ'ব বুলি ভাবে কাইণ্ডলি আপুনি কমেণ্ট কৰি জনাব। ধন্যবাদ।